ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে PM কিষাণ আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল বৰ্তমান যোনটো নেকি ভাল খবৰ আহি পৰিছে, তো বন্ধুসকল আপোনালোকে এই দুটা আঁচনিৰ টকা কেতিয়া আপোনালোকে লাভ কৰিব, তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই তাৰিখটো মুকলি কৰা হৈছে। তো বন্ধুসকল আপোনালোকে PM কিষাণৰ 22 নম্বৰ কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি আপোনাৰ প্ৰথমটো কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব। তো বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, বৰ্তমান যোনটো নেকি নতুনকৈ আপডেট আহিছে, তো বন্ধুসকল আপোনালোকে কোনটো মাহৰ কোনটো তাৰিখত আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম বৰ্তমান যোনটো নেকি আপডেট আহিছে। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ নতুন খবৰ বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে। তো এতিয়া বন্ধুসকল আপোনালোকক মই PM কিষাণৰ যোনটো নেকি 22 নম্বৰ কিস্তি ধন আপোনালোকে কেতিয়া লাভ কৰিব, বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো বন্ধুসকল আপোনালোকক মই জনাই আছোঁ। তো বন্ধুসকল কৃষকসকলৰ কাৰণে বৰ্তমান যোনটো নেকি আপডেট আহিছে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ওপৰত, তো বন্ধুসকল আপোনালোকে এই কিস্তি ধন আপোনালোকে ফেব্ৰুৱাৰী মাহত লাভ কৰিব। কিন্তু বন্ধুসকল বৰ্তমান কোনো তাৰিখ নিৰ্ধাৰিত কৰা নাই। তো যোনটো নেকি আপডেট আহিছে যে আপোনালোকে ফেব্ৰুৱাৰী মাহৰ যিকোনো এটা ডেট ঘোষণা কৰিব, তো সেই তাৰিখতে আপোনালোকে PM কিষাণৰ টকা লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ। বৰ্তমান যোনটো নেকি হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, যিসকল লোকে আপোনালোকে বহুত দিনৰে পৰা আপোনালোকে অপেক্ষা কৰি আছিলে। তো বন্ধুসকল আপোনালোকক চৰকাৰে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি ধন কেতিয়া প্ৰদান কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি আপডেট আহিছে, বৰ্তমান যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, তো বন্ধুসকল আপোনালোকক জানুৱাৰী 25 তাৰিখে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি ধন দিয়া হ'ব। অৰ্থাৎ আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি প্ৰথমটো কিস্তি টকা আপোনালোকে জানুৱাৰী 25 তাৰিখে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে 2 এদিন ৱেইট কৰক, অতি সোনকালে আপোনালোকে এই দুটা আঁচনি টকা লাভ কৰিবলৈ গৈ আছে। আৰু লগতে বন্ধুসকল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ ওপৰত আৰু এটা নতুনকৈ আপডেট আহিছে। পুৰণা যিসকল যুৱক যুৱতী আপোনাৰ আগতে প্ৰায় 1 লাখ টকাকৈ লাভ কৰিছিলে, অৰ্থাৎ আপোনালোকে এটা কিস্তি আগতে লাভ কৰিছিলে, তো সেইসকল যুৱক যুৱতীয়ে আপোনালোকে কিন্তু এইবাৰ জানুৱাৰী 25 তাৰিখে নতুন পুৰণা সকলো যুৱক যুৱতীয়ে আপোনালোকে আকৌ এই টকা লাভ কৰিব। তো বন্ধুসকল এই দুটা আঁচনিৰ ওপৰতে বৰ্তমান অসম চৰকাৰৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা এনেধৰণৰ আপডেট খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া ইয়াৰ ওপৰত আৰু নতুন আপডেট বা নতুন ইনফৰ্মেশ্যন আহে, তো প্ৰথমেই যাতে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।